দেশজুৰি বিজেপিৰ সদস্যভৰ্তি অভিযান অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে অসম ৰাজ্যিক বিজেপিয়ে সমষ্টি সদস্যভৰ্তি অভিযান অব্যাহত ৰাখিছে। দেশজুৰি চলি থকা সদস্যভৰ্তি অভিযান অংশ হিচাপে অসম ৰাজ্যিক বিজেপিৰ সদস্যতা সংখ্যা ইতিমধ্যে 43 লাখ অতিক্ৰম কৰিছে আৰু দলটোৱে 50 লাখৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি সাংবাদিকৰ আগত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যৰ 126টা বিধানসভাৰ সমষ্টিৰ আটাইকেইটা খণ্ডতে সদস্যভৰ্তি অভিযান চলি আছে আৰু দুৰ্গা পূজাৰ উৎসৱ আৰম্ভ হোৱাৰ এদিন পূৰ্বে ৰাজ্যজুৰি এই অভিযান সমাপ্ত হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই মালিগাঁৱত মহা সদস্যতা ভৰ্তি অভিযানত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে প্ৰতিটো সমষ্টিৰ বাবে 40,000 সদস্য ভৰ্তিৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। যদি কোনো সমষ্টি এই লক্ষ্যত উপনীত হ'ব নোৱাৰে তেন্তে দুৰ্গা পূজাৰ পাছত সেই সমষ্টিত পুনৰ সদস্যভৰ্তি অভিযান আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। তেওঁ কয়, যোৱা নিশালৈকে 43,67,000ৰো অধিক লোক বিজেপিৰ সদস্য হৈছে। দেশজুৰি যিমান সংখ্যক লোক বিজেপিৰ সদস্য হৈছে তাৰ 10% অসম অৰিহণা যোগাইছে। মিত্ৰ দল অগপ আৰু UPPLৰ সমষ্টিসমূহতো বিজেপিৰ সদস্যভৰ্তি অভিযান অতি উৎসাহজনক। কিন্তু সেই সমষ্টিসমূহৰ সদস্যসকলে মিত্ৰ দলসমূহক ভোট দিব, এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে উজনি অসমৰ সমষ্টিসমূহৰ 10টা ছেগমেণ্টৰ সদস্যভৰ্তি অভিযান ইতিমধ্যে প্ৰায় 40,000ৰ লক্ষ্যত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। নেটৱৰ্ক সমস্যাৰ বাবে অনলাইন সদস্যভৰ্তি অভিযান সম্ভৱ নোহোৱা কিছুমান অঞ্চলত অফলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।